ओके अभी क्या क्वेश्चन दिया हुआ है देखते हैं places A and B are 100 kilometer apart মানে দুখন জায়গা আছে দুখন জায়গাত মাজত কিমান distance মানে কিমান separation আছে 100 kilometer on a highway one car starts from A and another car from B at the same time দুখন গাড়ী A আৰু B ৰ পৰা ষ্টাৰ্ট কৰিছে বুলি কৈছে কোনপিনে ষ্টাৰ্ট কৰিছে এটা ক'বহে দেই আৰু কৈছে খালি একটা টাইমত ষ্টাৰ্ট কৰিছে একদম এটা কন্ডিশনবোৰ কৈছে if the cars travel in the same direction at different speeds if the cars travel in the same direction at different speeds they meet in 5 hours কৈছে যে যদি কাৰ দুখনে সেম ডাইৰেকশনত ডিফাৰেন্ট স্পীডত যায় তাহাঁতি 5 ঘন্টাত ইখনে সিখনক লগ পাইগৈ আৰু কৈছে সেকেন্ডতে if they travel down towards each other if they travel towards each other কৈছে যে আমাৰ যদি কাৰ দুখনে সেম ডাইৰেকশনত গৈ থাকে তেতিয়াহ'লে 5 ঘন্টা পিছত লগ পাই গৈ আৰু যদি তাহাঁতি ইটোৱে সিটো পিনে আহিছে মানে অপোজিট সাইড হৈ যাব কাইন্ড অফ অপোজিট সাইড হৈ যাব ইটোৱে সিটো পিনে আহিছে তেতিয়াহ'লে তাহাঁতি 1 ঘন্টাত মিট কৰিব সুধিছে যে হোৱাট আৰ দি স্পীডছ অফ দি কাৰ যদি আমি ওপৰে ওপৰে আমাৰ ফিগাৰ এটা ড্ৰ কৰি লওঁ কি দেখিম যে এইখন হৈছে আমাৰ প্লেস A এইখন হৈছে আমাৰ প্লেস B আৰু তাৰ মাজত 100 কিলোমিটাৰ ডিসটেন্স এপাৰ্ট আছে এইখন হৈছে কাৰ A এইখন হৈছে কাৰ B মানে ফাৰ্স্ট কাৰ আৰু সেকেন্ড কাৰ ফাৰ্স্ট কাৰখন A পৰা গৈছে সেকেন্ড কাৰখন B পৰা গৈছে আৰু দুইটাৰে ডাইৰেকশনটো যোৱা ডাইৰেকশনটো সেম হয় এটা ঘটনাটা কি হল দুইখনে মিট কৰিছে বুলি কৈছে কোবাত ইন্টাৰেস্টিং কথা যে দুইখন A টো অবভিয়াসলি B কে 100 কিলোমিটাৰ পিছত আছে হয়নে তো A যদি B এটা সময়ত গৈ লক কৰিবলৈ হয় কোনবা এটা দিগাত গৈ জাগাত গৈ পেলাই তো অবভিয়াসলি A B কে ফাস্ট চলাব লাগিব স্পিডটো বেছি হ'ব যে ঘটনাটো হল তাহাঁতি 5 ঘন্টাত লক কৰে বুলি কৈছে মই কলো যে A 5 ঘন্টাত ইমান গ'ল আৰু B 5 ঘন্টাত ইমান কণহে গ'ল মানে A B কে এই 100 কিলোমিটাৰ বেছিকে গৈ আছে বাৰু এতিয়া আমি কম যে তাহাঁ দুটাই 5 ঘন্টা পিছত লগ পাই নহয় তো মই কি ধৰি লম প্লেস A ৰ পৰা যোৱা ফাৰ্স্ট কাৰখনৰ স্পীডটো হৈছে x কিলোমিটাৰ পাৰ আৱাৰ আৰু সেকেন্ড কাৰখনৰ যোনখন B পা গৈছে তাৰ স্পীডটো হৈছে y কিলোমিটাৰ পাৰ আৱাৰ এতিয়া মই কি কৈছে both case one দেই both car travels in same direction with different speeds and meet in 5 hours কথাটো কি হল যে এইখনো এটো সাইডে গৈছে বি খনো এটো সাইডে গৈছে এইখনৰ স্পীডটো বেছি হোৱাৰ কাৰণে কি গৈ পেলাই বি ইয়াতে লক কৰিছে তাৰ মানে বি যিমান গ'ল তাতকে এ 100 কিলোমিটাৰ বেছি গৈ আছে কাৰণ এ বি লক পাবলৈ হলে এই 100 কিলোমিটাৰটো ফাৰ্স্ট ক্ৰস কৰিব লাগিব ক্ৰস কৰাৰ পাছতহে বি কে স্পীড বাঢ়ি গৈ আছে তেতিয়া বহাই হি বিক এইখন কোবাত লক কৰিবগে ঠিক আছে এটা কি কৈছে both car travels in same direction with different speeds and meet in 5 hours surely কি কৈছো ফার্স্ট গাড়ীখনৰ স্পীডটো সেকেন্ড গাড়ীখনতকৈ বেছি so car 1 covers more distance than car 2 আৰু ডিফাৰেন্স কিমান কৈছে সেই ডিসটেন্সটো ডিফাৰেন্স কিমান কৈছে 100 because car 1 এ car 2 তকৈ এক্সট্ৰা 100 কিলোমিটাৰ বেছি গৈ আছে we know that distance is equal to speed into time তেতিয়া হলে কাৰখন দুইখনে 5 ঘন্টাৰ পিছত লগ পাইছে যেতিয়া দুইখন কাৰে 5 ঘন্টা কাৰণে গৈ আছে এতিয়া ফাৰ্স্ট গাড়ীখনৰ স্পীড আছিলে এই গাড়ীখনৰ মানে এই পৰা যোৱা গাড়ীখনৰ ফাৰ্স্ট গাড়ীখনৰ x কিলোমিটাৰ পাৰ আৱাৰ তাক যদি 5 ঘন্টা কাৰণে চলাই দিয়া হয় 5x কিলোমিটাৰ কভাৰ কৰিব নেক্সট গাড়ীখন যোনখন বি গাড়ীখন বি পৰা যোৱা সেকেন্ড গাড়ীখনৰ স্পীড আছিলে আমাৰ y কিলোমিটাৰ পাৰ আৱাৰ আৰু সি 5 ঘন্টাত 5y কভাৰ কৰিব এটা ঘটনাটো হল যে আমি ফিগাৰটোৰ পৰা দেখা পাওঁ যে এৰ পৰা যোৱা গাড়ীখনে এক্সট্ৰা 100 টা গৈছে মানে এইখন ৰেড কে কৰি দিছো এইখনটো আমাৰ এও গৈছে বিও গৈছে বাট এ আকৌ এই এক্সট্ৰা এ 100 কিলোমিটাৰো যাবলগীয়া হৈছে ন that means a distance covered to b distance covered কে 100 কিলোমিটাৰ বেছি তো কি লিখিছো 5x 5y 5x তো কি হয় a car 1 এ 5 ঘন্টাত কভাৰ কৰা ডিসটেন্স আৰু এইটো কাৰ 2 এ 5y হৈছে কাৰ 2 এ 5 ঘন্টাত কভাৰ কৰা ডিসটেন্স তো অবভিয়াসলি দেখা দেখি 5x 5y মানে ফার্স্ট কারে কভার কৰা ডিসটেন্স মাইনাস সেকেন্ড কারে কভার কৰা ডিসটেন্স ইজ ইকুয়াল 100 5 এটা কমন ললো x y আহিলে 5 এ ডিভাইড কৰিলো 20 হৈ গ'ল x y 20 কোৱেশ্চন নম্বৰ 1 লিখি থৈ দিলো
আকৌ কৈছে তাহাঁতি যদি ইখনে সিখনৰ পিনে আহে মানে এই প্লেচ এৰ পৰা 1 ষ্টাৰ্ট কৰিছে এনেকে বি এ ষ্টাৰ্ট কৰিছে এনেকে ঠিক আছে এখন বি কাৰ দুইখন আহি পেলাই ইয়াত ক'ৰবাত মিলিলেহি আৰু অবভিয়াছলি ফাৰ্ষ্ট গাড়ীখনৰ স্পীডটো বেছি আছিল হয় নে মনত পাইছো আমি আৰু দুইখনৰ মাজত ছেপাৰেট দুইটা প্লেচৰ মাজত ছেপাৰেশ্যন 100 আছিল তো কথাটো ক'ব পাৰোঁ নে দুইখন গাড়ী যদি ক'ৰবাত মাজতে মিলিছেহি দুইখন গাড়ীয়ে মিলাই মিলি দুইখনে 100 কিলোমিটাৰ গৈছে বুলি তেতিয়াহ'লে মই ক'ম যে কেছটো কি লিখা আছে ইফ both cars travels towards each other they meet in 1 hour so কি ক'ম so together they covered 100 কিলোমিটাৰ ফাৰ্ষ্ট গাড়ীখনে 100 কিলোমিটাৰ সাম পোৰ্শন কভাৰ কৰিলে সেকেন্ড গাড়ীখনে 100 কিলোমিটাৰ সাম পোৰ্শন কভাৰ কৰিলে দুইটা এড কৰি আমি 100 কিলোমিটাৰেই পাই যাম মানে তাহলে ডিসটেন্স কভার্ড ইন 1 আওয়ার কৈছে যে কার 1 খনে যদি x কিলোমিটার পার আওয়ার স্পিড পার আওয়ার মানে কি 1 ঘন্টা দ্যাট মিন্স কার 1 এ আমার 1 ঘন্টাত 1 ইনটু x কিলোমিটার যাব পারে কার 2 স্পিড হচ্ছে y কিলোমিটার পার আওয়ার তো কার 2 এও আমার 2 ঘন্টা সরি এই কি কলো 1 ঘন্টাত 2 কিলোমিটার হে যাব পারে দ্যাট মিন্স কার 2 উইথ y কিলোমিটার পার আওয়ার স্পিড যাব পারে আমার 1 ইনটু y কিলোমিটার এটা মই গম পাও যে দুইখন কারে দুইখনে মিলাই মিলি 100 কিলোমিটাৰ কভাৰ কৰিছে তো x + y = 100 এটা সাবস্টিটিউশন কৰিলে কেলে সুবিধা হল সরি সাবস্টিটিউশন এলিমিনেশন কৰিলে কেলে সুবিধা হল ইয়াত x - y আছে = 20 ইয়াত x + y আছে = 100 দুইটা এড কৰিলে কি হ'ব জানো x - y + x + y এই নেগেটিভ বাই পজিটিভ বাই কাটি গুচি গল 2x = 120 হল x = 120/2 60 ওলাব x = 60 আকৌ এটো মই যদি আমাৰ ইকুৱেশ্যন নম্বৰ 2 ত বহাই দিওঁ x + y = 100 পাই থৈছো x ৰ জেগাত যদি মই 60 বহাই দিওঁ y = 100 - 60 40 হৈ গল x = 60 km/h y = 40 km/h speed of first car going from place a is x = 60 km/h যাৰ স্পিডটো বেছি আৰু speed of second car giving আছে going from place b y = 40 km/h তো ফার্স্ট কারের স্পিডটো বেশি সেকেন্ড কারের স্পিডটো কম্পারেটিভলি ফার্স্ট কার কম